এগৰাকী মহিলাগৰাকীক লৈ টনা আজোৰা এফালে ৰাইজ আনফালে আৰক্ষী ৰাইজে টানিছে ৰাস্তালৈ আৰক্ষীয়ে নিব বিচাৰিছে বাহনলৈ পাটগিৰি উপাধিৰ মহিলাগৰাকীৰ বিৰুদ্ধে এইদৰেই খঙত জ্বলি পকি উঠিল শ মহিলা কিয়নো পাটগিৰিয়ে বোকাখাটৰ বালিজান অঞ্চলৰ বহু মহিলাক প্ৰবঞ্চনা কৰাৰ অভিযোগ উঠিছে এয়াৰটেলৰ ফিনো এপৰ একাউণ্ট খুলি দিছিল ধনৰ লোভ কিন্তু প্ৰতিশ্ৰুতি অনুযায়ী ধন নোপোৱাত ক্ষুব্ধ হৈ উঠে ভুক্তভোগী জনোৱা হয় আৰক্ষীক মহিলাৰ ৰুদ্ৰমূৰ্তি দেখি অৱশেষত ধন পৰিশোধ কৰাৰ আশ্বাস দিয়ে পাটগিৰিয়ে কিমান দিনৰ পৰা কৰি আছে আপুনি বেছি দিন হোৱা নাই ছাৰ কিমান পইচা ইয়াত হেৰি কৰিছে আপুনি আত্মসাৎ কৰিলে এতিয়ালৈকে পইচা আত্মসাৎ কৰা নাই মোৰ নিজৰ পইচা মই নিজে ট্ৰানজেকশ্যন কৰিছো বিয়াতো মানুহে কৈছে আপুনি পইচা দি হেৰি কৰা কথা কৈছে এটা ভুল থিংকিং হৈছে আৰু সিহঁতক বাৰে বাৰে কৈ লোৱা আছে মই নিজে ভৰাই দিম ভৰাই দিয়াৰ পিছত ফ্ৰী পইচা এটা আহে সেইটো সিহঁতক মই দি আছো কিমান মানুহে একাউণ্ট খোলাইছিলে কিমান মানুহ আছিলে কেইগৰাকীমান আছে 900 মানুহ বুলি কৈছে নহয় 900 নহয় কিমান মানুহে একাউণ্ট খোলাইছে 35 জনীমান আছে 35 জন ট্ৰেইনিং কৰিছিলে সিহঁতি ট্ৰেইনিং কৰি পেলাই সেইটো ফ্ৰী পইচা কি নামটো কি বেংকটোৰ নাম কি ফিনো আপুনি মানে বোকাখাটত কৰে ইয়াত সেইটো অকল মোবাইলতে ফিনো মোবাইলত হয় মানে এইটো এপছ হয় ক্ষুব্ধ মহিলাক আৰক্ষীৰ বুজনি কিছুমানে ইমানটো এমাউণ্ট হ'ব দি দিম আপোনালোকক তেনেকেও এটা আপোনালোকে চাব পাৰে সেইকাৰণে আমি এতিয়া আমাৰ কাষ্টডি সদ্যহতে লৈ লৈছোঁ আপোনালোকে এতিয়াতো আমি ৰাখিম তাৰপিছত দেখা যাব আপোনালোকে কি হয় আমাক আহিব এতিয়া শুনক সম্পূৰ্ণ ঘটনাটো 7-8 মাহৰ আগৰ পৰাই এওঁলোকে মানে মহিলাসকলক প্ৰলোভন এটা দিয়ে যে আপোনালোকে আমাৰ ইয়াত একাউণ্ট খুলিলে 500 টকাকৈ পাব তো আমি এই বস্তুটো একচুৱেলি সোধপোছ কৰিছিলোঁ তেওঁলোকে কৈছে এইটো এটা NGO হয় বুলি কয় আৰু NGO নামত মানে এয়াৰটেল পেমেণ্ট বেংক নামৰে এটা অনুষ্ঠান ব্যৱসায় প্ৰতিষ্ঠান এটা খুলিছে কাষতে এটা ভাড়া ৰুম লৈ পেলাই তেওঁলোকে আছে আৰু তাত মানুহখিনি প্ৰায় 5000কৈ সোমায় NGO যিহেতুকে আমি জানো NGO কেইটাত প্ৰায় 5000কৈ প্ৰথমত সোমায় তেওঁলোকে 500 টকাটো 500 টকা সেই শ্ৰমিকসকলক দিয়ে বা একাউণ্ট হোল্ডাৰসকলক দিয়ে আৰু বাকী 4500 তেওঁলোকে নিজৰ লগত থয় তেওঁলোকক এইখিনি প্ৰশ্ন যিসকল সোধে তেওঁলোকক আকৌ 4500 দিয়ে আৰু 500 টকা তেওঁলোকে থয় কিন্তু যিসকলে নকয় তেওঁলোকে অৱগতই নকৰে কথাটো আৰু দাবী ধমকি দি মিছবিহেভ কৰে আৰু তেওঁলোকক খেদি পঠায় তাৰপিছত দিনৰ দিনে এইটো প্ৰতিষ্ঠানটো এনেকৈ বাঢ়ি গ'ল প্ৰায় 900 মান মানুহৰ মহিলাসকলক বিশেষভাৱে তেওঁলোকে আকৰ্ষণ কৰিছে এই বিষয়টোত আৰু মহিলাসকলক লৈ পেলাই তেওঁলোকে একাউণ্টখিনি খুলিছে প্ৰায় 900 মান একাউণ্ট তেওঁলোকে খুলিছে এতিয়া সদ্যহতে গম পাইছোঁ আইবাই ঘৰৰ পইচাও সোমাইছে আৰু সেইখিনি তেওঁলোকে আত্মসাৎ কৰি ৰাখিছিলে বোকাখাটৰ পৰা জিন্তু কুৰ্মী ND News NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা